নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকেবুল সিং উজনি নামনিমা যাত্ৰীসকলৰ বাবে সুখবৰ চাৰিখনকৈ নতুন বাছ সেৱাৰ সংযোজন উদয়মান যুৱক বিকাশ দাসৰ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন উজনি নামনিমা যাত্ৰীসকলৰ বাবে এটা ভাল খবৰ খবৰটো হৈছে যোৰহাটৰ এগৰাকী উদীয়মান যুৱক বিকাশ দাসে সংযোজন কৰিছে চাৰিখনকৈ নতুন দিবানৈশ বাছ যেতিয়াৰ পৰাই জন্ম হৈ পৃথিৱীখন দেখা পাইছোঁ তেতিয়াৰ পৰাই মানুহ কৰ্মজীৱনত কোন কেনেকৈ জড়িত আছে সেইখিনি অনুকৰণ কৰিছিলোঁ আৰু তেনেধৰণে কিছুমান ব্যৱসায়ৰ দিশ বাছি লোৱা হৈছিল তেতিয়াহ'লে সংগ্ৰামী জীৱন তেতিয়াৰ পৰা পঢ়া শুনাটো আৰু সীমিত কৰা হৈছে যাতে আমি সোনকালে কাম কৰিব লাগে আৰু মোৰ ব্যৱসায়খিনি কৰিবলৈ যিমানখিনি পঢ়িলেই মই উপযোগী বুলি ভাবোঁ সিমানখিনি পঢ়াৰ পিছতেই জীৱন সংগ্ৰামত ব্যৱসায়তে লাগিবলৈ চেষ্টা কৰিছোঁ আৰু অন্যকো দেখি গৈছোঁ কোনে কি কৰি আছে কিন্তু তাক মই নতুন কেনেকৈ গঢ় দি নতুন কাম আৰম্ভ কৰিব পাৰোঁ তেনেদৰে প্ৰচেষ্টা চলাই থকা হৈছিল গতিকে প্ৰথমতে মই ক'বলৈ দুখ লাগে বহুত সৰু আছিলোঁ যেতিয়া ধনিয়া শাক বিক্ৰী কৰি পেলাই বজাই গৈছিলোঁ এজনী সৰুকৈ ছাগলী পুহি পেলাই 200 টকাত ছাগলী আনি তাক যাতে কেনেকৈ বিকি 800 টকা বা 1000 টকা ল'বলৈ তেনেকুৱা দিনৰ পৰা এটা পৰিকল্পনা হৈ আহি আজি এইটো মঞ্চত উপস্থিত হৈছে যিখন সময়টো চলিব আপোনাৰ আমাৰ নাজিৰাৰ পৰা আহিব দুখন আৰু দুখন আমাৰ এই যোৰহাটৰ পৰা যাব কোন জেগাৰ পৰা যাব যোৰহাটৰ আমাৰ বৰুৱা চাৰিআলিৰ পৰা আৰম্ভ হ'ব এখন তিতাবৰ পৰা আহিব আৰু দুখন নাজিৰাৰ পৰা আৰম্ভ হ'ব পূৰ্বৰে পৰাই নৈশ যাত্ৰীৰ মাজত জনপ্ৰিয় এই বাছ সেৱাই এতিয়া অধিক সুবিধা প্ৰদান কৰিব যাত্ৰীসকলক যোৰহাটৰ জিৰণি হোটেলত অনুষ্ঠিত এক অনুষ্ঠানত জিলা পৰিবহণ বিষয়া ধনঞ্জয় শইকীয়াই ফিটা কাটি নতুন বাছসমূহ মুকলি কৰে এটা ভাল কথা যাতায়াতৰ সুবিধাৰ কাৰণে যাত্ৰীৰ সুবিধাৰ কাৰণে নতুনকৈ বিকাশ দাসৰ 4খন বাছৰ সংযোজন হৈছে আৰু বাছবিলাক যথেষ্ট কমফৰ্টেবল বাছ গতিকে যোৰহাটৰ যিসকল যাত্ৰী আছে তো মই ভাবিছোঁ সেইখিনিক যথেষ্ট লাভান্বিত কৰিব এই বাছখিনিয়ে আৰু আপোনালোকে জানে বিকাশ দাস একচুৱেলি ল'ৰাটোৰহে নাম আমাৰ ৰমেন দাসেই মালিক ৰমেন দাস পিতৃ তেখেতে বহুত দিনৰ পৰাই এই আমাৰ মানে এই যান বাহনৰ লগত তেখেত জড়িত তেখেতৰ ব্যৱসায়টো সেই যান বাহনৰ জৰিয়তে সৰু গাড়ীৰ পৰা আৰম্ভ কৰি আহি তেওঁ নাইট ছুপাৰত ভৰি দিছেহি গতিকে এটা আমাৰ অসমীয়া ইউথৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে এটা বৰ ডাঙৰ কথা তেওঁলোকৰ পথটো বিকাশ দাসে যেনেকৈ উন্নতি কৰিছে বা ৰমেন দাসে যেনেকৈ উন্নতি কৰিছে এইখিনি যাতে পাথেয় হওক সকলোৱে দেখক আৰু আমাৰ যিটো নিবনুৱা সমস্যা বা বিভিন্ন ধৰণৰ সমস্যা আমাৰ অসমীয়া যুৱক জৰ্জৰিত হৈ আছে কাৰণ আজিকালি ফাইনেন্সৰ যথেষ্ট ব্যৱস্থা আছে বা বিভিন্ন সুবিধা আছে যে এইখিনি যাতে এভেইল কৰি এনেকুৱা বিভিন্ন দিশত অকল পৰিবহণ বুলিয়েই নহয় যে বিভিন্ন ব্যৱসায়ৰ লগত যাতে অসমীয়া ল'ৰা ছোৱালীবিলাক জড়িত হৈ যাতে তেওঁলোকে স্বাৱলম্বী হওক আৰু অসমৰ কাৰণে উন্নতিৰ পথটো যাতে আগবাঢ়ি যায় ইয়াকে কৈ মই স্বত্বাধিকাৰী ৰমেন দাস আৰু বিকাশ দাসে জনোৱা মতে যোৰহাটৰ লগতে নাজিৰাৰ পৰাও বাছসমূহ চলাচল কৰিব প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও